হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ থানাত আৰু ইতিমধ্যে যি জানিব পৰা মতে যি বাংলাদেশৰ একাংশ যুৱতী যে আমাৰ গোৱালপাৰা জিলাৰ দুধনৈ, কৃষ্ণাই, গোৱালপাৰা হৈ বঙাইগাঁৱৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছে আৰু এই সৰবৰাহৰ ঘটনাই ইতিমধ্যে সমগ্ৰ গোৱালপাৰা জিলা ইতিমধ্যে জোকাৰি যোৱা পৰিলক্ষিত হৈছে আৰু বিশেষ সূত্ৰমতে জানিব পৰা মতে আচলতে এই ঘটনা পোহৰলৈ আহিল এক বিশেষ ঘটনাৰ মাজেৰে এই তথ্য পোহৰলৈ আহিছে আৰু আচলতে ক'বই লাগিব যে দক্ষিণ দিল্লীত এই চলিত বৰ্ষৰ অক্টোবৰ মাহত এক হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু এই হত্যাকাণ্ডত চিন্তু নামৰ এগৰাকী ব্যক্তি হত্যাকাণ্ডৰ বলি হৈছিলে আৰু এই হত্যাকাণ্ডত হোৱা বলি হোৱা চিন্তু নামৰ ব্যক্তিগৰাকীয়ে ইতিমধ্যে যি বাংলাদেশৰ 4গৰাকী যুৱতীক ইতিমধ্যে তেওঁ অসমৰে অসমৰ কৃষ্ণাই অঞ্চলৰ আনিছ নামৰ এগৰাকী ব্যক্তিৰ জৰিয়তে তেওঁ অসমৰ মাজেৰে এই যি গোৱালপাৰা যি দুধনৈ বঙাইগাঁও যি ৰাস্তা আছে 217 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ঘাইপথৰ মাজেৰে তেওঁলোকে দিল্লীলৈ সৰবৰাহ কৰিছিলে আৰু এনেদৰে এই দিল্লীলৈ সৰবৰাহ কৰা যুৱতীকেইগৰাকীয়ে ইতিমধ্যে কিবা প্ৰকাৰে তেওঁলোকে এটা বিশেষ সূত্ৰৰ পৰা জানিব পাৰিলে যে এই চিন্তু নামৰ যিগৰাকী ব্যক্তিয়ে তেওঁলোকক সৰবৰাহ কৰিছিলে আৰু সেই ব্যক্তিগৰাকী বিশেষ এক ৰোগ যি এইডছ ৰোগত তেওঁ আক্ৰান্ত আছিল আৰু সেই এইডছ ৰোগত আক্ৰান্ত হোৱা চিন্তুৱে ইতিমধ্যে এই যি 4গৰাকী ব্যক্তি আছে, 4গৰাকী ব্যক্তিৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিহে ৰেড লাইট এৰিয়াত তেওঁলোকক দিল্লীত তেওঁলোকে ৰাখিছিলে আৰু তেওঁলোকে সেই ছোৱালী যি 4গৰাকী যুৱতী আছে, 4গৰাকীয়ে এই কথাৰ কিছু উমান পাই তেওঁলোকে এই অক্টোবৰ মাহত তেওঁলোকে এই চিন্তু নামৰ ব্যক্তিগৰাকীক দক্ষিণ দিল্লীৰ যি এক অঞ্চলত তেওঁলোকে হত্যা কৰিছিলে আৰু এই হত্যাকাণ্ডৰ পিছত যি দিল্লী আৰক্ষীয়ে তদন্ত চলাই প্ৰায় 20-25 দিন পিছত তেওঁলোকে অসমলৈ আহিছিলে, তথ্য তেওঁলোকে সংগ্ৰহ কৰিছিলে আৰু এই যে এই তথ্যৰ মতে তেওঁলোকে অসমত আহি উপস্থিত হৈছিলে আৰু অসমত যি কৃষ্ণাই যি অঞ্চল আমিনুৰ ইছলাম নামৰ এগৰাকী ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু এই আমিনুৰ ইছলাম আচলতে এখন গাড়ীৰ তেওঁ কণ্ট্ৰেক্টৰ হয় আৰু তেওঁ আমিনুৰ ইছলামে ইতিমধ্যে যিগৰাকী ব্যক্তি হত্যাকাণ্ডৰ বলি হৈছিলে দক্ষিণ দিল্লীত চিন্তু নামৰ যিগৰাকী ব্যক্তি আছিল, সেই চিন্তুৱে ইতিমধ্যে আমিনুৰ ইছলামৰ লগত তেওঁৰ এটা নিকট সম্পৰ্ক আছিলে আৰু এই সম্পৰ্কৰ মাজেৰে তেওঁলোকে চিন্তুৱে আমিনুল ইছলামৰ লগত লগ হৈ হয়তো তেওঁলোকে বাংলাদেশৰ পৰা তেওঁলোকে যুৱতী অসমৰ মাজেৰে তেওঁলোকে সৰবৰাহ কৰিছিলে আৰু এই অসমৰ পৰা তেওঁলোকে যি বঙাইগাঁও ষ্টেচনত তেওঁলোকে দিল্লীলৈ তেওঁলোকে সৰবৰাহ কৰিছিলে আৰু দিল্লীৰ লগতে তেওঁলোকে দেশৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে এনেকৈ যুৱতী ছোৱালী তেওঁলোকে সৰবৰাহ কৰিছিলে। এক ভয়ংকৰ তথ্য আৰু এটা কথা বিশেষভাৱে ক'বই লাগিব যে চিন্তু নামৰ যিগৰাকী হত্যাকাণ্ডৰ বলি হৈছিল আৰু সেই চিন্তু নামৰ ব্যক্তিগৰাকী ইতিমধ্যে এইডছ ৰোগত আক্ৰান্ত বুলি এক দিল্লী আৰক্ষীৰ সূত্ৰই ইতিমধ্যে জানিবলৈ দিছে আৰু এই তথ্য ইতিমধ্যে আমাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ যিসকল দৰ্শক আছে বা তেওঁলোকক এক ভয়ংকৰ তথ্য আগবঢ়াই লৈ গৈছে, যিহেতু এই সময়ত আমি এই নিশাৰ ভাগত যে দুধনৈ থানাৰ সমীপত দুধনৈ থানাৰ যি প্ৰাংগণত উপস্থিত আছোঁ, মই মোৰ সতীৰ্থ সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু দিল্লী আৰক্ষীৰ এটা দল ইতিমধ্যে দুধনৈ আৰক্ষী থানাত ইতিমধ্যে আছে, তেওঁলোকে আজি তেওঁলোকৰ যি তদন্ত তেওঁলোকে আগবঢ়াব আৰু ইতিমধ্যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত হয়তো এই যি আমিনুৰ ইছলাম নামৰ যিগৰাকী ব্যক্তি কৃষ্ণাৰ যিগৰাকী ব্যক্তি তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, সেই আমিনুৰ ইছলামৰ হয়তো স্বীকাৰোক্তিৰ ভিত্তিত হয়তো তেওঁলোকে আন ঠাইতো তেওঁলোকে যি অভিযান চলাব পাৰে আৰু সেই অভিযানত হয়তো তেওঁলোকৰ এই যি সৰবৰাহ যিটো চক্ৰ, সেই সৰবৰাহ চক্ৰটোৰ লগত আন কোনোবা ব্যক্তি জড়িত হৈ আছে নেকি সেয়াও তেওঁলোকে নিশ্চয় পোহৰলৈ আনিব। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যি দিল্লী আৰক্ষীৰ যিটো দল, সেই দলটোৱে ইতিমধ্যে দুধনৈ আৰক্ষী থানাত উপস্থিত আছে। এক ভয়ংকৰ তথ্য যে এই আক্ৰান্ত যিগৰাকী ব্যক্তি আছে, সেই যিগৰাকী হত্যাকাণ্ডৰ বলি হৈছিলে আৰু সেই ব্যক্তিগৰাকী ইতিমধ্যে যি 4গৰাকী যুৱতীক বাংলাদেশৰ যুৱতী আৰু ইতিমধ্যে আমি জানিব পৰা মতে এক অনিশ্চিত সূত্ৰ যদিও আমি জানিব পাৰিছোঁ যে এই যি চিন্তু যিগৰাকী ব্যক্তি তেওঁ আচলতে যদিও পশ্চিমবংগৰ বুলি কোৱা হৈছে, তেওঁ কিন্তু বাংলাদেশৰ বুলিও তেওঁ এটা সমৰ্থিত সূত্ৰৰ মতে জানিব পৰা গৈছে আৰু চিন্তুৰ সৈতে চিন্তুৱে যিহেতু এবছৰ ধৰি এনেকুৱা ধৰণৰ লিপ্ত হৈ আহিছে, তেওঁ বাংলাদেশৰ পৰা বিভিন্ন এনেকুৱা ধৰণৰ ছোৱালী বা যুৱতী তেওঁলোকে আনি পেলাই তেওঁলোকে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে অসমৰ যি আছে আমিনুল ইছলাম নামৰ যিগৰাকী ব্যক্তি আছে, তেওঁৰ জৰিয়তে অসমৰ যি মেঘালয়ৰ যি বাগমাৰা
এই বাগমাৰাৰ পৰা আহি ডামৰা দুধনৈ হৈ কৃষ্ণাই হৈ গোৱালপাৰা হৈ তেওঁলোকে বঙাইগাঁৱলৈ লৈ যায় আৰু বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ এই ছোৱালীসমূহ বা এই যুৱতীসমূহ তেওঁলোকে সৰবৰাহ কৰে। এক ভয়ংকৰ তথ্য ইতিমধ্যে আমাৰ যি DA নিউজ প্লাছৰ দৰ্শকক মই এই নিশা এই দুধনৈ থানাৰ যি প্ৰাংগণ সেই প্ৰাংগণৰ পৰা ইতিমধ্যে মই জানিবলৈ বা তেওঁলোকক জনাবলৈ আগবাঢ়িছোঁ। যিহেতু এক ভয়ংকৰ তথ্য, মই পুনৰবাৰ কৈছোঁ যে এক এইচ আক্ৰান্ত এগৰাকী যুৱকে ইতিমধ্যে যি 4গৰাকী যি মহিলা আৰু ইতিমধ্যে মই দেখুৱাবলৈ যত্ন কৰিছোঁ যে দিল্লী পুলিচৰ এটা টীম ইতিমধ্যে দুধনৈ আৰক্ষী থানাত ইতিমধ্যে আহি উপস্থিত হৈছে বা তেওঁলোকে আছে, ইতিমধ্যে তেওঁলোকে তদন্ত আগবঢ়াই আছে। আৰু তেওঁলোকক যি আৰু ইতিমধ্যে দেখা পোৱা গৈছে যি আমিনুল ইছলাম নামৰ যিগৰাকী ইতিমধ্যে কৃষ্ণাইত গ্ৰেপ্তাৰ হৈছে, সেই গ্ৰেপ্তাৰ কৰা ব্যক্তিগৰাকীক ইতিমধ্যে মই দেখুৱাবলৈ মই সতীৰ্থক অনুৰোধ জনাইছোঁ। এই আমিনুল ইছলাম আচলতে তেওঁ যি চিন্তু নামৰ যিগৰাকী ব্যক্তি হত্যাকাণ্ডৰ বলি হৈছিলে, সেই চিন্তু নামৰ হত্যাকাণ্ডৰ হোৱা ব্যক্তিগৰাকীৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে। আৰু সেই চিন্তু নামৰ ব্যক্তিগৰাকীয়ে ইতিমধ্যে যি বাংলাদেশৰ যি 4গৰাকী যুৱতী, সেই 4গৰাকী যুৱতীক তেওঁ অসমৰ মাজেৰে যি দুধনৈ ডামৰা দুধনৈ কৃষ্ণাই গোৱালপাৰা হৈ বঙাইগাঁৱলৈ লৈ গৈছিলে আৰু সেই বঙাইগাঁৱৰ পৰা তেওঁলোকে বিভিন্ন প্ৰান্তলৈকে তেওঁলোকে চালান দিছিলে বা আৰু সেই তাৰ সূত্ৰৰ তেওঁলোকে যি সেই 4গৰাকী যুৱতীক তেওঁলোকে যি দিল্লীলৈ প্ৰেৰণ কৰিছে, সেই 4গৰাকী যুৱতীয়ে ইতিমধ্যে সেই চিন্তু যে এইডছ ৰোগত আক্ৰান্ত সেই কথা কিবা প্ৰকাৰে জানিব পাৰি তেওঁলোকে চিন্তুক তেওঁলোকে দক্ষিণ দিল্লীৰ এটা অঞ্চলত হত্যা কৰিছিলে। আৰু সেই হত্যাকাণ্ডৰ পম খেদিয়ে আজি দিল্লী পুলিচে আজি অসম আহি পাইছে, গোৱালপাৰা জিলা আহি পাইছে আৰু গোৱালপাৰা জিলাৰ দুধনৈত আহি পেলাই তেওঁলোকে এই এক অভিযান চলাইছে। আৰু এই অভিযানৰ সূত্ৰতে তেওঁলোকে কৃষ্ণাইৰ যি আমিনুল ইছলাম নামৰ যিগৰাকী ব্যক্তি আছে, সেই ব্যক্তিগৰাকীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। আৰু এতিয়া মোৰ সতীৰ্থই দেখাই গৈছে যে দুধনৈ আৰক্ষী থানাৰ যি পৰিৱেশ, সেই আৰক্ষী থানাৰ পৰিৱেশ দেখাই গৈছে। এক বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে। দিল্লী আৰক্ষীৰ যিসকল আৰক্ষী বিষয়া তথা তেওঁলোকৰ যি কৰ্মচাৰী তেওঁলোকে আহিছে, তেওঁলোকে ইতিমধ্যে আহি পাইছে আৰু তেওঁলোকে যি তেওঁলোকৰ যি তদন্ত, তেওঁলোকৰ সেই তদন্ত তেওঁলোকে ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে। আৰু ইতিমধ্যে জানিব পৰা মতে তেওঁলোকে হয়তো এই আমিনুল ইছলামৰ যি স্বীকাৰোক্তি, সেই স্বীকাৰোক্তিৰ ভিত্তিত হয়তো তেওঁলোকে গোৱালপাৰা জিলাৰ অন্যান্য প্ৰান্ততো তেওঁলোকে এই অভিযান চলাব। মই সতীৰ্থক পুনৰ দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ যে দিল্লী যি দক্ষিণ দিল্লী পুলিচৰ যিসকল ইয়াত বিষয়া তেওঁলোকে আহি পাইছে, তেওঁলোকে এই তদন্ত তেওঁলোকে আগবঢ়াই গৈছে। এক সঁচাকৈ এক ভয়ংকৰ, যিহেতু এই বৰ্তমান সময়ত যিহেতু ভাৰত বাংলাদেশৰ এক সম্পৰ্ক এক অতি বেয়া হোৱা দেখিবলৈ পোৱা গৈছে, ক্ৰমান্বয়ে অতি বেয়াৰ ফালে যোৱা দেখিবলৈ পোৱা গৈছে। আৰু তেনে সময়তে এনে এক ঘটনাই, আৰু আচলতে এইখিনিতে ক'বই লাগিব যে এই ঘটনাই ইতিমধ্যে এটা কথাই পোহৰলৈ আনিছে যে প্ৰতিদিনে এনেধৰণৰ ঘটনা ঘটি আছে আৰু যে বাংলাদেশৰ লোকসকলে বিনা ভিছা বা বিনা পাছপৰ্টেৰে তেওঁলোকে অসমত প্ৰৱেশ কৰিব পাৰে, এই ঘটনাই তেওঁলোকে প্ৰমাণ কৰিছে। আৰু এই ঘটনাই ইতিমধ্যে সমগ্ৰ দেশবাসীৰ লগতে গোৱালপাৰাবাসী বা দুধনৈবাসী বা অসমবাসীক তেওঁলোকে এক চিন্তিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।